23,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰিছোঁ। অসমত প্ৰায় 35 লাখ মহিলাই প্ৰথম কিস্তিত 10,000কৈ পাব, দ্বিতীয় কিস্তিত 25,000 পাব, তৃতীয় কিস্তিত 50,000 টকালৈকে তেওঁলোকে পাব পাৰিব। এতিয়া ৰাইজক আমি কি দিছোঁ কি দিয়া নাই ৰাইজে নিজে দেখি আছে নহয়। গৌৰৱ গগৈৰ পিতৃ চৰকাৰ থাকোঁতে লুঙি ধুতি দিছিলে। আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ। গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই ৰাইজে ক'ব পাৰিব। যোন মানুহ ৰাইজৰ লগত নাথাকে, ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে, তেওঁ কেনেকৈ ৰাইজৰ কথা ক'ব পাৰিব? হয় নহয়? যাৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় নহয়, তেওঁ ৰাইজৰ কথা কেনেকৈ গম পাব? ৰাজনীতি একো নাই, আমি যি কৰোঁ চিধা কৰোঁ, আমি ৰাজনীতি বুজিয়ে নাপাওঁ। মই ক'লো নহয়, ৰাজনীতি কৰা মানুহে ক'ব পাৰিব নেকি বহু বিবাহ কৰিলে আমি জেলত দি দিম? কোনোবাই ক'ব পাৰিব নেকি যে কম বয়সত বিয়া কৰালে জেলত দি দিম? ৰাজনীতি কৰা মানুহে মাটিৰ পিছত মাটি এভিকশ্যন কৰাৰ সাহস কৰিব পাৰে নেকি? আমাৰ দম আছে কাৰণে আমি কাম কৰিব পাৰোঁ। আমি যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ, ওচৰৰ থানাক আমি জনাই দিব লাগে। গোলগঞ্জত ইলেকশ্যনে জিকিব নোৱাৰিলোঁ, ঘোষণাটো কৰিলোঁ যে অশ্বিনী ৰায় চৰকাৰক জিকালে বিশ্ববিদ্যালয় কৰিম, হাৰিয়ে থাকিলে। অহাবাৰ জিকো কৰি দিম। চব কথাটো ক'লো নহয়, অশ্বিনী ৰায় চৰকাৰ বিধায়ক থাকোঁতে বহুত কাম হ'ল। তাৰপিছত কংগ্ৰেছৰ বিধায়ক আহিলে, কাম নহ'ল। এতিয়া ৰাইজে আকৌ বিজেপিক ভোট দিব, আমি আকৌ কাম কৰিম। কংগ্ৰেছৰ MLAটো মিটিঙতে নাহে, কাম ক'ৰ পৰা হ'ব? এতিয়া আপুনি আজি কৈ আছে এইটো কৰিব লাগে এইটো কৰিব লাগে, ক'ব কোনে লাগে? MLA ক'ব লাগে। MLAটো দায়িত্বতে নাই। মই CM ইয়াত আহিছোঁ, MLAটো মেমৰেণ্ডাম এখনে দিয়া নাই। গতিকে সাংবাদিকে সুধিবলগীয়া হৈছে, MLAৰ কোনো কাম নাই। বিজেপিক মৰম কৰক, বিজেপি আগবঢ়াই লৈ যাব, ইমান কাম কৰি আছে। কিন্তু বিজেপিক মৰম নকৰি যদি আমি কংগ্ৰেছৰ MPক 10 লাখ ভোটত জিকাই দিওঁ, তে তাত আৰু বিজেপিৰ জাগা ক'ত আছে? সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে, মোৰ কোনো আপত্তি নাই। আইন হাতত ল'ব নালাগে, প্ৰতিবাদ কৰি থাকক। সম দৰমহাটো কেনেকৈ হ'ব পাৰিব? যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছোঁ, তেওঁলোকে নতুন এমপ্লয়ী দৰমহা লৈ পেলাই আৰম্ভ কৰিছে। কোনোবাই 50,000 পাইছিলে, তেওঁ নতুন এমপ্লয়ী হিচাপে 30,000ৰ পৰা আৰম্ভ কৰিছে। গতিকে দাবীটোতো আমি চব কৰিব পাৰোঁ, কিন্তু দাবীটো ন্যায্যতাটো চাই কৰিব লাগিব না। বিহাৰৰ ৰিজাল্ট বেলট বক্সে ক'ব আৰু। এইটো আমি গোলকগঞ্জত বিহাৰৰ খবৰ লৈ কি লাভ হ'ব? মই যাব লাগে, মই মিটিং কৰি আহিছোঁ, ভাল হ'ব বুলি লাগিছে, হৈ যাব চব। বিচাৰাত কোনো আপত্তি নাই, খালি আমাৰ কোনো বিচাৰত আপত্তি নাই, বিচাৰি থাকক। অসমখনে দিব পৰা হ'লে দিব। ভাগ